নমস্কাৰ স্বাগতম জনাইছো ইয়া হল লাইভ আৱাৰ আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰথমটো খবৰ সামৰণি পৰিল 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণ এই 5 সমষ্টিত 73.38% ভোটদান সম্পন্ন হয় গোসাইগাঁও সমষ্টিত 77.37% ভোটদান সম্পন্ন হয় ভবানীপুৰ সমষ্টিত ভোটদানৰ হাৰ 78% তামুলপুৰ সমষ্টিত 67.88% ভোটাধিকাৰ সাব্যস্ত কৰে ভোটদাতাই মৰিয়নিত ভোটদানৰ হাৰ 69.81% ইফালে থাওৰাত 75.07% ভোটদান সম্পন্ন হয় ইভিএমত বন্দী হল 5 সমষ্টিৰ 31 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰুমত জমা দিয়া হয় ইভিএমসমূহ নিখাৰ ভাগতেই ষ্ট্ৰং ৰুমলৈ এনেধৰণে লৈ যোৱা হয় ইভিএমসমূহ 2 নৱেম্বৰত ঘোষণা কৰা হ'ব ফলাফল লেকৰিছো আমি 5 সমষ্টিৰ উপনিৰ্বাচন সমাপন হৈ গল আৰু কালি নিখাৰ ভাগত ইভিএমসমূহ লৈ যোৱা হল ষ্ট্ৰং ৰুমত ৰাখিবৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজত ইভিএমসমূহ ৰখা হৈছে আৰু শতাংশসমূহ ইতিমধ্যে কৈছো যে এই 5টা সমষ্টিৰ সৰ্বমুঠ শতাংশ যদি চোৱা হয় হিয়া হল 69.60% ভোটাধিকাৰ সাব্যস্ত কৰে ভোটদাতাসকলে ইয়াৰে গোসাইগাঁও সমষ্টিত 76.71% ভোটদান সম্পন্ন হয় ভবানীপুৰ সমষ্টিত ভোটদানৰ হাৰ 74% তামুলপুৰ সমষ্টিত 62% মৰিয়নিত ভোটদানৰ হাৰ 61.62% আৰু থাওৰাত 75.07% আমাৰ সতীৰ্থ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ আছে পোনপটীয়া সম্প্ৰচাৰত মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ আপুনি ধাৰাবাহিকভাৱে নিৰ্বাচনৰ খবৰ দিলে উপনিৰ্বাচনৰ দিনটোৰ খবৰো দিলে আৰু ভোটদাতাসকলৰ মনৰ উৎসাহৰ বতৰাও দেখুৱালে আজি ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ইভিএমসমূহ ৰখা হৈছে আৰু কি আপডেট আছে আপোনাৰ লগত যেহেতু 75.07% ভোটদাতাই নিজৰ অধিকাৰ সাব্যস্ত কৰিলে তাত চাওক এটা কথা ক'ব লাগিব যে যি মৰিয়নি নিৰ্বাচনৰ যি উল্লেখনীয় দিশ বুলি এটা কথা ক'ব পাৰি যে ইয়াৰ আজি ভোটদানৰ হাৰ অতি এবাৰ কম দেখিবলৈ পোৱা গ'ল যেহেতু যোৱা নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনত ইয়াত 75% যি ভোটদান হৈছিলে কিন্তু তাৰ বিপৰীতে কিন্তু কালি খুব যি ভোটদানৰ হাৰ খুব কম দেখিবলৈ পোৱা গ'ল যেহেতু কালি 69.81% ভোটদান ইয়াত হৈছে আসলে এই যি ভোটদানৰ হাৰ কমে আসলে কাৰ বাবে কি ইংগিত বহন কৰিছে অতিকৈ লক্ষণীয় বিষয় হৈ পৰিছে যেহেতু ইয়াত যি বিজেপি যি আগ্ৰাহী ইয়াত নিৰ্বাচনী প্ৰচাৰ আছিলে মুখ্যমন্ত্ৰী নিজে ইয়াত 9খনকৈ সভা আয়োজন কৰিছিলে সমগ্ৰ যি দিছপুৰ উঠি আহিছিলে মিনি দিছপুৰৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিলে কিন্তু তাৰ বিপৰীতে ভোটাৰসকলৰ মাজত কিন্তু যি উৎসাহ দেখিবলৈ পাব লাগিছিলে কিন্তু তেনেকুৱা ধৰণৰ উৎসাহ দেখিবলৈ পোৱা নগ'ল আপুনি বাগিচালৈও কালি মন কৰিছিলোঁ বাগিচা ভোটাৰসকলৰ যি ধৰণৰ উৎসাহ হ'ব লাগিছিলে তেওঁলোকে ভোটদানৰ যি আচলতে তেওঁলোকে আগতে যিহেতু যথেষ্ট উৎসাহেৰে ওলাই আহিছিলে কিন্তু কালি সেই পৰিৱেশ আমি দেখিবলৈ নাপালোঁ ঠিক সেইদৰে গ্ৰামাঞ্চলৰ ভোটাৰসকলো ওলাই নাহিলে নগৰৰ যি অঞ্চলত 67% আপোনাৰ যি ভোটদান হাৰ হৈছে শতাংশ ভোটদান হ'ল যি মৰিয়নি নগৰত যাৰ যিহেতু তাত প্ৰায় 18,000 ভোট আছে ঠিক সেইদৰে বাগিচা অঞ্চলতো ভোটদানৰ হাৰটো যথেষ্ট কম পূৰ্বতকৈ যথেষ্ট কম এনে হ'বতে আচলতে এই ভোটদানৰ হাৰে কম হোৱাৰ যি ইংগিত এইটো আচলতে কিহৰ কি বহন কৰিব তাক লৈ এতিয়া চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে যিহেতু এটা কথা ক'ব লাগিব যে বাগিচা অঞ্চলত যথেষ্ট পৰিমাণে বিজেপি এটা সবল ভূমিকা আছিলে যি ৰূপজ্যোতি কুৰ্মীয়ে হওক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাগিচা ভোটাৰক লৈ পিনি ইয়াত যথেষ্ট তেওঁলোকে এখন ট্ৰাম্প কাৰ্ড খেলিছিলে যে উন্নয়নৰ যিখন ট্ৰাম্প কাৰ্ড খেলিছিলে সেই কিন্তু যেনেধৰণে বাগিচা লোকসকলে আশা কৰিছিলে বা যিধৰণে হেৰি কৰিছে ক'ৰবাত হয়তো অনীহা প্ৰকাশ কৰিছে যেহেতু মৰিয়নি সমগ্ৰ পৰিৱেশ দেখিছে যেহেতু এটা কথা ক'ব লাগিব যে গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এটা ক্ষোভৰ আমি খুব দেখিবলৈ পাইছিলোঁ যে যিটো এটা ৰূপজ্যোতি কুৰ্মীৰ যিবোৰ কৰ্মকাণ্ড বিজেপি গমনৰ এই সমগ্ৰ বিষয়বস্তুলৈ গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত এটা ক্ষোভ দেখিছিলোঁ তাৰে কিছুসংখ্যক বাগিচা লোকেও কিন্তু ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছিলে কিন্তু সেই যিসকল ক্ষোভিত হৈ থকা লোকসকলে কিন্তু ভোটদান কৰিবলৈ আহিল নে নাহিল বা কেনেকুৱা ধৰণৰ লোকসকলে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে তাক বৰ্তমান স্পষ্ট নাই হোৱা যদিও কিন্তু এই যি ভোটদানৰ হাৰ কমে আচলতে এটা বেয়া ইংগিত এটা বহন কৰিছে বুলি ক'ব পাৰি যিহেতু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি যিহেতু মানুহৰ যি অনীহা প্ৰকাশ কৰাৰ এটা ইংগিত পালোঁ কাৰণ কালি প্ৰতিটো আমি চেণ্টাৰ গৈছোঁ যেতিয়া আমি গ্ৰামাঞ্চলৰ অঞ্চলবিলাকলৈ গৈছোঁ বাগিচা অঞ্চললৈ গৈছোঁ খুব হেৰেঙা যিকোনো মানুহে কৈছে যে আমি আগতে পূৰ্বতে ভোট দিবলৈ যাওঁতে আমি ৰ'বলগীয়া হয় কিন্তু এইবাৰ আমি গৈ পিনি ভোটটো দি আহিব পাৰিছোঁ জ্যোতিপ্ৰসাদ সাধাৰণতে উপনিৰ্বাচনত এনে পৰিৱেশ দেখিবলৈ পোৱা যায়
কিন্তু এইবাৰ ভবা হৈছিল অলপ ব্যতিক্ৰম হ'ব কাৰণ ব্যাপক ৰূপত প্ৰচাৰ সভা আয়োজন কৰা হৈছিল য'ত মুখ্যমন্ত্ৰীয়ে নিজেই গৈ অংশগ্ৰহণ কৰিছিল কিন্তু যি কি নহওক এইবাৰ ভোটদানৰ হাৰ যিহেতু তাত কম আমি 70% ওপৰত হ'ব বুলি ভাবিছিলোঁ কিন্তু আপুনি কৈছে যে 67% হৈছে সৰ্বমুঠ তাত মৰিয়নিত ভোটদানৰ হাৰ আৰু দেখিবলৈ পোৱা যায় যেতিয়াই ভোটদানৰ হাৰ কম হয় তেতিয়াই কিন্তু শাসকীয় পক্ষৰ সুবিধা হয় বা যিটো দল চৰকাৰ থাকে তেওঁলোকৰ সুবিধা হয় মৰিয়নিত সেইটোৱে হ'বলৈ গৈ আছে নেকি ৰূপজ্যোতি কৰ্মীৰ লাভ হ'ব ভোটদান কম হোৱাৰ ফলত নিশ্চয় কৈছা ইয়াত কথাটো নিশ্চয়কৈ আমি এটা কথা ক'ব পাৰোঁ যে গ্ৰামাঞ্চলৰ ভোটখিনি যিহেতু গ্ৰামাঞ্চলত বাগিচাতকৈ গ্ৰামাঞ্চলৰ ভোটৰ হাৰটো যথেষ্ট কম তাত যিহেতু গ্ৰামাঞ্চলৰ লোকসকল বাগিচা লোকসকলতকৈ যথেষ্ট সচেতন কিন্তু বাগিচা লোকসকল যিহেতু ভোটদান কৰিবলৈ আহিছে গ্ৰামাঞ্চলতকৈ বেছি ওলাই আহিছে এই ক্ষেত্ৰত কিন্তু ৰূপজ্যোতি কৰ্মীৰ যথেষ্ট ইয়াত সম্ভাৱনীয়তা আছে কিন্তু এই মুহূৰ্তত কৈ দিব নোৱাৰি যে আচলতে আমি পোনপটীয়াকৈ কৈ দিব নোৱাৰোঁ যে এইজনে জয়ী হ'ব বুলি ক'ব নোৱাৰোঁ কিন্তু এইটো মুহূৰ্তত এটা কথা ক'ব পাৰি যে ৰূপজ্যোতি কৰ্মীৰ যথেষ্ট সম্ভাৱনীয়তা আমি ইয়াত দেখিবলৈ পাইছোঁ আমি কাৰণ কালি যেতিয়া পৰ্যালোচনা কৰিছোঁ তেতিয়া পৰ্যালোচনাত আমি বাৰে বাৰে আচলতে উলিয়াব পৰা নাই যে আচলতে কোনে ইয়াত আচলতে শেষ হাঁহি মাৰিব কিন্তু সম্ভাৱনাটো দেখিবলৈ পোৱা গৈছে যে আচলতে ৰূপজ্যোতি কৰ্মী শেষ হাঁহি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতু বিৰোধী ভোট বিভাজন সাংঘাতিক ৰূপত দেখিবলৈ পোৱা গৈছে গ্ৰামাঞ্চলতে হওক বা বাগিচা অঞ্চলতে হওক যিহেতু আৰু এটা ইয়াত আমি কালি এটা কথা অতিকৈ মন কৰিলোঁ যিহেতু 4টাকৈ বিধানসভা নিৰ্বাচনত ইয়াৰ যিসকল ভোটাৰ আছিলে বাগিচা ভোটাৰ আছিলে তেওঁলোকে ৰূপজ্যোতি কৰ্মীক ভোটদান কৰি আহিছিলে হাতৰ চনত ভোটদান কৰিছিলে কালি কিছু লোকে এনেকুৱা ধৰণৰ মন্তব্য কৈছে যে আমি ৰূপজ্যোতিকে ভোট দিছোঁ মানে হাতত দিছোঁ সেই ধৰণৰ কথা কৈছে যে ফুলত দিলেতো ৰূপজ্যোতিয়ে নাপাব এই ধৰণৰ কথা তেওঁলোকে অতি উল্লেখ কৰিছে সেই ভোটৰ হাৰটো কিমান হ'ব তাৰো এটা উল্লেখনীয় দিশ আছে তাৰ উপৰি কিছু অঞ্চলত বাগিচা অঞ্চলৰ মাজত ৰাইজৰ দলে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ উপৰিও কংগ্ৰেছৰো তাত নিজৰ কিছু আৱেগ আছে বা তেওঁলোকৰ কিছু ভোট আছে সেই গোটেই সমগ্ৰ পৰিৱেশটো যদি আমি চাওঁ তেতিয়া এটা কথা ক'ব পাৰি যে ৰূপজ্যোতি কৰ্মী যিহেতু বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী তেওঁ যথেষ্ট ইয়াত এটা প্ৰচাৰ অভিযান আছে বাগিচাৰ লোকক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিলে ইয়াত হিমন্ত বিশ্ব শৰ্মাও যথেষ্ট ভাল এটা ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে এনে মুহূৰ্তত যথেষ্ট পোনপটীয়াকৈ নকৰি এটা কথা ক'ব পাৰি যে ৰূপজ্যোতি কৰ্মী ইয়াত সম্ভাৱনা আছে কিন্তু খুব কম ভোটত হয়তো তেওঁ ওলাই যোৱাৰ সম্ভাৱনা আছে শেষ মুহূৰ্তত হয়তো প্ৰায় 1500 বা 500 ভোটতো যদি ওলাই যায় তাত আচৰিত হ'বলগীয়া কথা নাথাকিব কাৰণ যথেষ্ট ভোটৰ বিভাজন হোৱা দেখিবলৈ পোৱা গৈছে আপুনি যদি গ্ৰামাঞ্চলত চাই গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত প্ৰায় ৰাইজৰ দলে প্ৰভাৱ বিস্তাৰ কৰিছে কিন্তু গ্ৰামাঞ্চলৰ ভোটৰ সংখ্যাটো কম আৰু ঠিক সেইদৰে বাগিচা অঞ্চলতো বাগিচা অঞ্চলৰ ৰাইজৰ দলে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই তাত মাত্ৰ দুটা দলেই তাত প্ৰভাৱ বিস্তাৰ কৰিছে কংগ্ৰেছ আৰু বিজেপি এনে ক্ষেত্ৰত আচলতে সেই হাঁহিটো যে ৰূপজ্যোতি কৰ্মীয়ে মাৰিব বা ৰূপজ্যোতি কৰ্মী যে আগবাঢ়ি যাব তাত আচলতে নুই কৰিব নোৱাৰি প্ৰাঞ্জল নিশ্চয় ধন্যবাদ জনাইছোঁ জ্যোতিপ্ৰসাদ গগৈ এইখিনি তথ্যৰ বাবে এয়া মৰিয়নিৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ আৰু মৰিয়নিত এইবাৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ কম দেখিবলৈ পোৱা গ'ল বাকীকেইটা সমষ্টিৰ তুলনাত যাৰ বাবে এতিয়া বিভিন্ন দিশ উন্মোচন হৈছে অৱশ্যে বিভিন্ন গুণাগথাও চলি আছে সেই গুণাগথাৰ অন্তত বহুতেই কৈ আছে যে ৰূপজ্যোতি কৰ্মীয়ে জয়ী হ'ব কিন্তু আন একাংশই কৈছে যে ৰূপজ্যোতি কৰ্মীৰ লোকচানো হ'ব পাৰে আমি লক্ষ্য ৰাখিম সকলো যিহেতু ওলাব 2 নৱেম্বৰৰ নিৰ্বাচনী ফলাফলত অপেক্ষা কৰিম আমি আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম মুছলমান যুৱতী আৰু মহিলাসকলৰ ওপৰত কঠোৰ নীতি নিয়ম জাপি দি অসমতো একাংশই এতিয়া তালিবানৰ দৰে শাসন চলাবলৈ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে বুৰখা পৰিধান নকৰা কেন্দ্ৰ কৰি এগৰাকী মুছলমান যুৱতীক অপদস্থ কৰি গটিয়াই ঘৰৰ পৰা উলিয়াই দিয়া এক ঘটনা সংঘটিত হৈছে এইখন অসমতেই বুৰখা পৰিধান নকৰি জিন্স পেণ্ট পৰিধান কৰাটোৱে অপৰাধ হ'ল মুছলমান যুৱতীগৰাকীৰ বিশ্বনাথ চাৰিআলিৰ যুৱতীগৰাকীক বুৰখাৰ সলনি জিন্স পেণ্ট পৰিধান কৰাৰ বাবে মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে অশ্লীল গালিগালাজ কৰাৰ অভিযোগ উঠিছে একেটা অঞ্চলৰে নুৰুল আমিন নামৰ ব্যক্তিগৰাকীয়ে বুৰখাৰ সলনি জিন্স পেণ্ট পৰিধান কৰাৰ বাবে অপদস্থ কৰে যুৱতীগৰাকীক এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘৰৰ মহিলাসকলে কোনো প্ৰতিবাদ নকৰাকৈ চাই আছিল নীৰৱে কেৱল এই ঘটনাই নহয় পূৰ্বেও অঞ্চলটোৰ আন কেইবাগৰাকীও যুৱতীক বুৰখা পৰিধান নকৰাৰ বাবে অপদস্থ কৰাৰ তথ্য পোহৰলৈ আহিছে উল্লেখযোগ্য যে ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে নুৰুল আমিনৰ পৰিয়ালটো জড়িত নিজৰ ঘৰতেই মোবাইল এসেসৰিজসমূহ মজুত কৰি ৰাখি বিক্ৰী কৰে নুৰুল আমিনৰ দুই পুত্ৰই
যুৱতীগৰাকীয়ে মোবাইলৰ হেডফোন ক্ৰয় কৰিবলৈ গৈছিল ব্যক্তিজনৰ ঘৰলৈ। নগাঁও জিলাৰ পৰা আহি ব্যৱসায় কৰা নুৰুল আমিনৰ পৰিয়ালটো ভাড়াতীয়া হিচাপে আছে বিশ্বনাথ চাৰিআলিত। আনহাতে এই ঘটনাৰ পিছতেই যুৱতীগৰাকীয়ে কান্দি কান্দি ঘৰত উপস্থিত হয়। এই ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছত যুৱতীগৰাকীৰ পিতৃয়ে ঘটনাটোৰ প্ৰতিবাদ জনাই নুৰুল আমিনক জবাবদিহি কৰাত ক্ষুব্ধ হৈ পৰে তেওঁৰ দুই পুত্ৰ আৰু পিছত তেওঁৰ পুত্ৰ ৰাফিকুল ইছলামে যুৱতীগৰাকীৰ পিতৃক বাটত আগচি ধৰি মাৰপিট কৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ 341, 294, 323, 34 ধাৰাৰ অধীনত 415/21 নম্বৰৰ এটা গোচৰ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত পঞ্জীয়ন হৈছে। ইফালে আৰক্ষীয়ে নুৰুল আমিন আৰু পুত্ৰ ৰাফিকুল ইছলাম দুয়োজনকে আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰীগৰাকীৰ লগত সংঘটিত এই ঘটনাই সমগ্ৰ বিশ্বনাথ চাৰিআলিতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক তুষাৰ হাজৰিকাই। হয়, বোৰখা পৰিধান নকৰাৰ বাবে এগৰাকী মুছলমান যুৱতীক একাংশ লোকে অপদস্থ কৰাৰ এক ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত। আৰু বিশ্বনাথ চাৰিআলিৰ 12 নং ৱাৰ্ডৰ এগৰাকী যুৱতীয়ে কাষৰে এঘৰ লোকৰ ঘৰলৈ গৈছিলে তেওঁ কিবা হেডফোন কিনিবৰ কাৰণে, আৰু সেই সময়তেই সেই ঘৰখনৰ এগৰাকী ব্যক্তিয়ে তেওঁক অপদস্থ কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এতিয়া এজাহাৰ দাখিল কৰা হৈছে। আৰু যিগৰাকী যুৱতী, সেই যুৱতীক এই আচলতে নিৰ্যাতন বুলি ক'ব লাগিব, জিন্স পেণ্ট পিন্ধাৰ কাৰণে নিৰ্যাতন চলোৱা হৈছিল মানসিকভাৱে, সেইগৰাকী যুৱতী আমাৰ লগত উপস্থিত আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। কি হৈছিল আচলতে ঘটনাটো কওকচোন অলপ। সেইদিনাখন মই হাতত হেডফোন কিনিব যাওঁতে তেতিয়া মানে বুঢ়া মানুহজনে মোক খেদি মানে কিয় হেডফোন কি লাগে বুলিকে ওলাই আহি পেলাই তাৰপিছত মই মানুহটোক ইমান বেয়াকৈ কোৱা নাই। সেই মানুহটো মোক ধমকি দি আহিলে, কিয় লাগে ইয়াত, কিয় আহিছ বুলিকে। তো মই এতিয়া বুঢ়া মানুহ পটককৈ একো কোৱা নাই বেয়াকৈ, আৰু মই কাকো নকওঁ তেনেকৈ বেয়াকৈ, বয়সীয়া যেতিয়া। তো মানুহটো তথাপি মোক কৈ আছে ইয়াৰ পৰা যা, তই মোক ধৰিব পৰা নাই তই মোক কিয় ধমকি দি আছে ইমান বেয়াকৈ। তো ক'লে যে তই তেখেতৰ নুৰুল আমিন তেওঁৰ নাম। তেখেতে ক'লে জিন্স পেণ্ট পিন্ধি ইয়াত নাহিবা, মানে পেণ্ট পিন্ধা ছোৱালী তহঁতে ইয়াৰ পৰা যা, তহঁতৰ মানে কেৰেক্টাৰলেছ। মোৰ ঘৰৰ বোৱাৰী আছে, নাতিন আছে, সিহঁতৰ মাদ্ৰাছাত পঢ়ে, সিহঁতৰ বোৰখা পিন্ধি থাকে, তো সিহঁতৰ মানে মই বেয়া প্ৰভাৱ এটা দি আছোঁ জিন্স পেণ্ট পিন্ধি পেলাই। তো সেইটো কাৰণে মানে মোক ইয়াৰ পৰা যাব লাগে, বোৰখা পিন্ধি যাব লাগে। মানে তাত মই জিন্স পেণ্ট নহয় বোৰখা পিন্ধি গ'লেহে তাত মই যাব পাৰিম সিহঁতৰ ঘৰত। তেনেকুৱা ক'লে। তাৰপিছত মই তেওঁক ক'লোঁ মোৰ মা দেউতাই আজিলৈকে মোক একো কোৱা নাই, আপুনি হয় কোন মোক এইখিনি ক'বলৈ। তেতিয়া কওঁতে মোক কৈছে তহঁতৰ নিচিনা ছোৱালীক এনেকৈয়ে ক'বলৈ, মই মানে আৰু কেৰেক্টাৰলেছ বুলি ক'লে। মোৰ মানে কেৰেক্টাৰ নাই, কাৰণ মই জিন্স পিন্ধাৰ কাৰণে মোৰ কেৰেক্টাৰ নাই। মই বেয়া ছোৱালী গ'লে মই ঘৰৰ পৰা মানে ধাক্কা মাৰি দি পেলাই ফিজিকেলি টেষ্ট কৰি পেলাই তেওঁ মোক ঘৰৰ পৰা ওলাই দিলে। তো সেইখিনি তেতিয়া ঘৰৰ বোৱাৰীখিনিও চাই আছিল, সিহঁতেও ছোৱালী হয় আৰু তেওঁৰ ৱাইফো চাই আছিল, কিন্তু এটা মাত নিদিলে। আৰু সেইটো সময়ত সন্ধিয়া সময় আছিল, কোনো মানুহ নাছিল গাঁৱটোত যে মই কাৰোবাক ক'ম, সেইটো কাৰণে অকলে মই নিজে ভয় খাই গ'লোঁ। তাতকৈ বেছি আৰু কি হ'ব, ধাক্কা মাৰি দিছে মোক, পটককৈ যদি কিবা কৰি দিয়ে। তো সেইটো কাৰণে মই তাৰপৰা কান্দি পেলাই ওলাই আহিলোঁ। ওলাই আহি মই মাক ক'লোঁ যে এনেকুৱা হ'ল, মোক এনেকুৱা কৰিলে। তেতিয়া মা দেউতাক কওঁতে মা দেউতাক গৈ পেলাই তেওঁক সুধিলে কথাখিনি যে এনেকৈ আপোনালোকে মোৰ ছোৱালীক কিয় ইমান বেয়াকৈ হ'ব, আৰু আপোনালোকে টাচ কিয় কৰিব, মানে ধাক্কা কিয় মাৰিব তাইক। তেতিয়া সিহঁতে দেউতাক আকৌ ওলটাই মাৰিলে। কোনে মাৰিলে দেউতাক? তেওঁৰ নুৰুল আমিনৰ ল'ৰাহঁতে মাৰিলে, মানে তেওঁৰ ৰফিকুল ইছলাম আৰু শ্বহীদুল ইছলাম। মুঠতে এতিয়া এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী বাতৰি। আজি ৰাষ্ট্ৰীয় একতা দিৱস। চৰ্দাৰ বল্লভভাই পেটেলৰ 146 সংখ্যক জন্মজয়ন্তী। দেশৰ বিভিন্ন স্থানত পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। আৰু গুজৰাটৰ ষ্টেচু অফ ইউনিটিৰ তলত বহু সংখ্যক লোকৰ সমাগম হৈছে, আৰু তাত সামৰিক অনুশীলন চলি আছে, সামৰিক প্ৰদৰ্শন চলি আছে। বিশেষ কাৰ্যসূচী স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিছে, য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ লৈছে। এয়া গুজৰাটৰ দৃশ্য। গুজৰাট চৰকাৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী। চৰ্দাৰ বল্লভভাই পেটেলৰ যিটো মূৰ্তি আছে তাৰ তলত বহু লোক সমবেত হৈছে, যাক ষ্টেচু অফ ইউনিটি বুলিও কোৱা হয়। সমগ্ৰ দেশত একতাৰ এনাজৰী কটকটীয়া কৰাৰ বাবে এই ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন কৰা হৈছে, আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুজৰাটত এয়া তাৰেই কিছু অংশ উদযাপন কৰা হৈছে।
পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ আপোনালোকৰ বাবে ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীৰ পৰৱৰ্তী সময়তো দেখুৱাই থাকিম দেশৰ বিভিন্ন স্থানত আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী পালন কৰা হৈছে গুজৰাটৰ সমান্তৰালকৈ আন প্ৰান্তৰ পৰা আপোনালোকে বিশেষ সম্প্ৰচাৰ দেখি থাকিব भरवा डाण रे होड़ा मत में ए जामशो के नहीं मौज खेली भरवा डाण रे होड़ा मत में जामशो के आज नहीं। अंतरिक्ष में छलांग और इसरो की स्थापना मवेशियों के दूध के लिए आई श्वेत क्रांति आर्यभट्ट उपग्रह को अंतरिक्ष में ले जाने वाला यान अंतरिक्ष में पहला कदम रखते हुए राकेश शर्मा ने बढ़ाई देश की शान फिर सुनीता पंड्या ने भी और पीटी उषा की मैराथन से जयकारे लग गई पोखरण में अंतरिक्ष विज्ञान से लेकर परमाणु प्रयोग तक पहले से वर्तमान तक की यात्रा इस यात्रा में कई प्रसिद्ध कीर्ति स्तंभ है 1947 से 2021 तक पर वर्तमान का मिजाज अनोखा है सबका साथ सबका विकास सबका विश्वास भारत आत्मनिर्भर हुआ और अपनी पहली जीपीएस प्रणाली की शुरुआत हुई एक ही टैक्स स्ट्रक्चर जीएसटी से पूरा देश एकजुट था पिंजड़ बंद महिलाओं के उद्धार के लिए ट्रिपल तलाक को नाबूद किया गया एकता और अखंडता हमारा जीवन मंत्र है धारा 370 को हटाकर सच्ची भारतीय एकता की आवाज कश्मीर में सुनाई दी 2019 की महामारी में दुनिया का दूसरा सबसे अधिक आबादी वाला देश यह दुनिया में सबसे कम कोरोना केस वाला देश बना हवाई हमले से लेकर आतंक का चारों ओर से सामना किया गया हमने चीन से भी कहा तुम चीन हो तो हम प्राचीन करमसद और नडियाद के वृक्षों के साथ जीने वाले सरदार साहब एक सच्चे किसान भी थे फिर वो बन गए भारतवर्ष के एकता की सूत्रधार এয়া আছিল গুজৰাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট